গাঁৱলৈ যাবা? মন যায় যাবলৈ। কোনোবা গাঁৱত গৈ বৰশী বাবলৈ? বৰশী বাই পাইছা? নিজান দুপৰীয়া গছৰ তলত সেউজীয়া হৈ পৰা দ পানীৰ তলত থকা মাছৰ কথা কল্পনা কৰি বহুদিন মই ৰৈ আছো। বৰ ভাল পাওঁ। পোক লগা আম খোৱাৰ অভ্যাস তোমাৰ আছে যেন পাওঁ। পোক লগা আম, বৰশী আৰু মাছ। আচলতে মই মাছৰেই মানুহ। এতিয়াও মোৰ চলাত মাছৰ গুণ লাগি আছে। তেতিয়াহ'লে তুমি আলু পিটিকা খায়ো ভাল পোৱা, জলফাই আচাৰ, জিকা পোৰা। এসপ্তাহলৈকে চাগে তোমাৰ গা ধোৱাৰো অভ্যাস নাই। গা ধোৱাৰ প্ৰতি মোৰ এটা এলাৰ্জি আছে, কিন্তু এইবোৰ কথা সমীৰ তই কি হ'ল? আচৰিত হৈছ? আৰে মই তোৰ কাৰণে ৰৈ আছিলো। মই ভাবিছিলো তোৰ বাহিৰে এইবিলাক কথা কোনো শুনিব ছাৰপ্ৰাইজ না? কিন্তু আচৰিত ভাই, তই মোৰ মাতটো পাহৰিব লাগে নে? এনেকুৱা পাহৰিব লাগে নে তই মোক? নাই।